নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো SBI অৰ্থাৎ ষ্টেট বেংকৰ ফালৰ পৰা মুঠ 13735টা খালী পদৰ বাবে অনলাইন এপ্লাই আৰম্ভ হৈছে গতিকে এপ্লাই কৰিবৰ বাবে কি কোৱালিফিকেশন লাগিব বয়স আৰু সকলোখিনি এইটো ভিডিওতে আপোনালোকক অতি কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই ল'ব টোটেল পদৰ সংখ্যা ইতিমধ্যে আপোনালোকে গম পাইছেই 13735টা ইয়াৰ ভিতৰত অসমত খালী পদৰ সংখ্যা হৈছে অসমত খালী পদৰ সংখ্যা 311টা আছে ইয়াৰ পাছত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কথা চাবলৈ গলে অৰুণাচল প্ৰদেশত আছে 66টা মণিপুৰত আছে 55টা মেঘালয়ত আছে 85টা মিজোৰামত আছে 40টা নাগালেণ্ডত আছে 70টা আৰু ত্ৰিপুৰাত আছে 65টা টোটেল পদৰ সংখ্যা এনেদৰে ষ্টেট ওয়াইজ ভাগ কৰি দিয়া আছে গতিকে সবিশেষ জানিবৰ বাবে আপোনালোকে ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰি সবিশেষ জানিব পাৰিব ডেসক্ৰিপচনত এপ্লাই কৰাৰ লিংকৰ লগতে অফিচিয়েল ওয়েবসাইটৰ লিংক আৰু অফিচিয়েল নোটিফিকেশনৰ লিংক দিয়া আছে এডুকেশনাল কোৱালিফিকেশনৰ বিষয়ে চাবলৈ গলে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন কৰা সকলো ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব বয়সৰ ফালে চাবলৈ গলে 20 পৰা 28 বছৰ বয়সৰ ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰিব আৰু এই বয়সটো 1 এপ্ৰিল 2024 অনুসৰি হিচাপ কৰা হ'ব অৰ্থাৎ 2 এপ্ৰিল 1996 চনৰ আগতে জন্মগ্ৰহণ কৰা সকলে এপ্লাই কৰিব নোৱাৰিব আৰু 1 এপ্ৰিল 2004 ৰ পাছত জন্মগ্ৰহণ কৰা সকলে এপ্লাই কৰিব নোৱাৰিব কিন্তু ক্যাটেগৰি ওয়াইজ ইয়াতে আপাৰ এজ লিমিটৰ ৰিলেক্সেশন দিয়া আছে SC ST সকলে 5 বছৰ বয়সৰ ৰেহাই পাব OBC সকলে 3 বছৰ ৰেহাই পাব PWBD জেনাৰেল EWS সকলে 10 বছৰ পাব PWBD SC ST সকলে 15 বছৰ পাব PWBD OBC সকলে 13 বছৰ বয়সৰ ৰেহাই পাব ইয়াৰ উপৰি এক্স সাৰ্ভিসম্যান সকলে 3 বছৰ বয়সৰ ৰেহাই পাব আৰু যিসকল ডিজেবল এক্স সাৰ্ভিসম্যান তেওঁলোকে 8 বছৰ বয়সৰ ৰেহাই পাব অৰ্থাৎ তেওঁলোকে 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব বিধৱা মহিলা আৰু ডিভোৰ্সোৱা মহিলা সকলে 7 বছৰ বয়সৰ ৰেহাই পাব অৰ্থাৎ জেনাৰেল EWS ৰ অন্তৰ্গত সকলে 35 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব OBC অন্তৰ্গত সকলে 38 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু SC ST ৰ অন্তৰ্গত সকলে 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব ইয়াৰ উপৰি SBI ট্ৰেইন এপ্ৰেন্টিছ সকলৰ বাবেও ৰেহাই দিয়া হৈছে SC ST সকলে 6 বছৰ পাব OBC সকলে 4 বছৰ পাব জেনাৰেল EWS সকলে 1 বছৰ PWBD SC ST সকলে 16 বছৰ পাব PWBD OBC সকলে 14 বছৰ পাব PWBD জেনাৰেল EWS সকলে 11 বছৰ বয়সৰ ৰেহাই পাব এপ্লিকেশন ফিস এপ্লাই কৰাৰ সময়ত SC ST আৰু PWBD সকলে কোনো ধৰণৰ ফিস পে কৰিব নালাগে কিন্তু জেনাৰেল OBC আৰু EWS সকলে 750 টকা কৈ ফিস পে কৰিব লাগিব এই পুষ্খিনিৰ বাবে অনলাইন এপ্লাই আৰম্ভ হৈছে 17 ডিসেম্বৰ 2024 ৰ পৰা আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 7 জানুৱাৰী 2025 আপোনালোকৰ সকলোৰে সুবিধাৰ বাবে এই ভিডিওটোৰ ডেসক্ৰিপচনত এপ্লাই কৰাৰ লিংকৰ লগতে অফিচিয়েল নোটিফিকেশন আৰু অফিচিয়েল ওয়েবসাইট সকলোৰে লিংক দিয়া আছে ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰাৰ লগতে সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব বাকি কিবা জানিব লগিয়া থাকিলে কমেন্ট কৰিব গতিকে লগ পাম নেক্সট ভিডিওত এতিয়ালৈ ধন্যবাদ